যোৱা 2-3 দিন ধৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এখন মজুৰি প্ৰদানৰ তালিকা বিভিন্ন ছ'চিয়েল মিডিয়া যোগে মই দেখিবলৈ পাইছোঁ আৰু তাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে মোৰ নামটো সন্নিৱিষ্ট হৈ আছে। আচলতে মই এই ক্ষেত্ৰত সম্পূৰ্ণ জ্ঞাত নহয়, কাৰণ এতিয়ালৈকে মই কোনো ধৰণৰ অফিচৰ পৰা অফিচিয়েলি মই কোনো ধৰণৰ নিযুক্তি পত্ৰ হওক বা কোনো ধৰণৰ নিৰ্দেশনা পত্ৰ এতিয়ালৈকে পোৱা নাই। আৰু এইটো সম্পূৰ্ণ মই অজ্ঞাত, কাৰণ এই ক্ষেত্ৰত বহুতো ছ'চিয়েল মিডিয়া যোগে বহুতো বাক বিতণ্ডা দেখিবলৈ পাই আছোঁ। এই ক্ষেত্ৰত মই আজি স্পষ্টীকৰণ দিব ওলাইছোঁ আৰু আজি মই স্পষ্টীকৰণৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ, যি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যি মোৰ নাম সন্নিৱিষ্ট হৈ আছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ, এয়া সম্পূৰ্ণভাৱে মই জ্ঞাত নহয়। আৰু যি মোৰ তাৰ যি এক ভুৱা প্ৰচাৰ চলি আছে, মোৰ একাউণ্টত তাৰ কৰ্মচাৰী যি ধন আবণ্টিত হোৱা বুলি অপপ্ৰচাৰ চলিছে, এই ক্ষেত্ৰত কোনো মোৰ একাউণ্টত মই কোনো ধৰণৰ ধন আবণ্টিত হোৱা নাই। মই এই ক্ষেত্ৰত স্পষ্ট কৰি দিছোঁ আৰু অনাগত দিনত যাতে এই ক্ষেত্ৰত কোনো ধৰণে কোনেও বিতৰ্কৰ সৃষ্টি নকৰে, কাৰণ মই এজন যিহেতু বঙাইগাঁও জিলা কৰ্মচাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু এই ক্ষেত্ৰত মই সেই পদবীটো লোৱাৰ কথা নাহে আৰু সেইটো মই একে কথা প্ৰত্যাখ্যান কৰিছোঁ আৰু সেই পদবীটো লোৱাৰ কথাই নাহে মোৰ এই ক্ষেত্ৰত।